নমস্কাৰ, মোৰ নাম বিনোদ বৰুৱা। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি আমি প্ৰেজেণ্ট কণ্টিনিউৱাছ টেন্স এই বিষয়ে আমি আলোচনা কৰিম। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোক সকলোৰে কুশল মংগল কামনা কৰি আমি অনুষ্ঠানটি আৰম্ভ কৰিছোঁ। এতিয়া আমি প্ৰেজেণ্ট কণ্টিনিউৱাছ টেন্সৰ বিষয়ে আলোচনা কৰিম। প্ৰেজেণ্ট কণ্টিনিউৱাছ টেন্স। Present continuous tense. এতিয়া আমি প্ৰথমতে প্ৰেজেণ্ট কণ্টিনিউৱাছ টেন্সনো কাক বোলে আমি প্ৰথম জানি লওঁ। যি টেন্সে কোনো এটা কাম বা ঘটনা বক্তাই বৰ্তমান শব্দটো আমি লগাবই লাগিব। বৰ্তমান কৈ থকা মুহূৰ্তত কামটোও চলি থকা বুজায়। কামটো চলি থকা বুজায়। তেনে টেন্সকে প্ৰেজেণ্ট কণ্টিনিউৱাছ টেন্স বোলে। তেনে প্ৰেজেণ্ট কণ্টিনিউৱাছ বোলে। এতিয়া আমি প্ৰেজেণ্ট কণ্টিনিউৱাছ টেন্স কাক বোলে আমি জানিলোঁ। আমি আগতে পাইছিলোঁ যে বিভিন্ন টেন্সবোৰৰ বিভিন্ন বাক্যবোৰ শুদ্ধকৈ ক'বলৈ আৰু লিখিবলৈ হ'লে বিভিন্ন টেন্সবোৰৰ বিভিন্ন কনজুগেশ্যনবোৰ জানি ল'ব লাগিব। তাৰমানে বিভিন্ন টেন্সবোৰৰ বিভিন্ন বাক্যবোৰ আমি শুদ্ধকৈ ক'বলৈ বা লিখিবলৈ হ'লে আমি বিভিন্ন টেন্সবোৰৰ কনজুগেশ্যনবোৰ আমি ভাল ধৰণে জানিব লাগিব। সেয়েহে আমি লিখি গ'লে বহুত দেৰি হয়। আগৰ আমাৰ ভিডিঅ'টো লিখি আলোচনা কৰোঁতে আমাৰ বহুত দেৰি হ'ল। আজি কিছুমান আমি নিলিখোঁ, অকল আলোচনা কৰি যাম। লিখাডোখৰ আমি লিখিম। আমি যোৱা ভিডিঅ'টো আমাৰ বহুত দীঘল হ'ল, গতিকে আমি প্ৰায়বোৰ কথা আজি নিলিখোঁ। সেয়েহে প্ৰেজেণ্ট কণ্টিনিউৱাছ টেন্সৰ বাক্যবোৰ শুদ্ধকৈ ক'বলৈ বা লিখিবলৈ হ'লে আমি প্ৰেজেণ্ট কণ্টিনিউৱাছ টেন্সৰ কনজুগেশ্যন ভালদৰে জানি ল'ব লাগিব। আমি প্ৰেজেণ্ট কণ্টিনিউৱাছ টেন্সৰ বাক্যবোৰ মানে আমি যদি ক'বলৈ হয় বা লিখিবলৈ হয়, প্ৰেজেণ্ট কণ্টিনিউৱাছ টেন্সৰ যিটো মানে কনজুগেশ্যন সেইটো আমি ভাল ধৰণে জানিব লাগিব। তেতিয়া আমাৰ ভুল নহয়, লিখাটো ভুল নহয়, কোৱাটো ভুল নহয়। এতিয়া আমি তেতিয়াহ'লে কনজুগেশ্যনটো আমি লিখোঁ। কনজুগেশ্যন
conjugation of read verb. VERB in present continuous tense. Present continuous tense. Person, singular number, singular number, plural number, plural number. First person, আমি ৰিড ভাবটো লৈছো, গতিকে কি হ'ব, I am reading. I am reading. We are reading. We are reading. Second person, you are reading. তুমি পঢ়ি আছা. You are reading. তুমি পঢ়ি আছা. You are reading. তোমালোকে পঢ়ি আছা. You are reading. তোমালোকে পঢ়ি আছা. এবং full stop. তাৰপিছত third person, third person, he, she, it, Anil, Akhim, Akhim, he is reading. আমি অকল কেৱল এটা লিখি দিছো. He is reading, she is reading, it is reading, Anil is reading, Akhim is reading, is reading, reading. We are reading. Reading. এতিয়া আমি নিলিখো আৰু কথাটোহে কৈছো. এই প্ৰেজেন্ট কন্টিনিউয়াছ টেন্সৰ কনজুগেশ্যনটোৱে আমাক প্ৰেজেন্ট কন্টিনিউয়াছ টেন্সৰ বাক্য কেনেকৈ গঠন কৰা হয় সেই বিষয়ে আভাস দিছে. তাৰমানে আমাৰ এই কনজুগেশ্যনটোৱে আমাক প্ৰেজেন্ট কন্টিনিউয়াছ টেন্সনো কেনেকৈ গঠন কৰা হয় সেই বিষয়ে আমাক আভাস দিছে. এতিয়া আমি আমাক যে সেন্টেন্সটো ষ্ট্ৰাকচাৰটো এনেকুৱা হ'ব, আমাক এই কনজুগেশ্যনটোৱে আমাক আভাস দিছে. এতিয়া আমি প্ৰেজেন্ট কন্টিনিউয়াছ টেন্সটো
বা প্ৰেজেন্ট কণ্টিনিউয়াছ টেন্স কোন ক্ষেত্ৰত ব্যৱহাৰ কৰা হয় সেই বিষয়ে আলোচনা কৰিম। প্ৰেজেন্ট কণ্টিনিউয়াছ টেন্সটো কোন ক্ষেত্ৰত ব্যৱহাৰ কৰা হয় সেই বিষয়ে আমি নিলিখোঁ, কাৰণ লিখিলে আমাৰ বহুত দেৰি হৈ যায়গৈ। আমি এতিয়া কোন ক্ষেত্ৰতনো আমাৰ ব্যৱহাৰ হয় তাকে আমি আলোচনা কৰিম। 1 নম্বৰ, যদিহে সময়ৰ উল্লেখ থাকে। যদিহে সময়ৰ উল্লেখ থাকে। তেতিয়াহ'লে প্ৰেজেন্ট কণ্টিনিউয়াছ, তেতিয়াহ'লে প্ৰেজেন্ট কণ্টিনিউয়াছ টেন্স ব্যৱহাৰ কৰি ফিউচাৰ একশ্যন প্ৰকাশ কৰিব পাৰি। ফিউচাৰ একশ্যন ভৱিষ্যত মানে ফিউচাৰ ফিউচাৰ একশ্যন প্ৰকাশ কৰিব পাৰি। এতিয়া আমি প্ৰেজেন্ট কণ্টিনিউয়াছ টেন্স প্ৰেজেন্ট কণ্টিনিউয়াছ টেন্স। এতিয়া আমি বাক্য এটা লৈছোঁ, দ্য অনাৰেবল the honorable chief minister of Assam, the honorable chief minister the honorable chief minister of Assam Assam is coming is coming to Lakhimpur tomorrow. tomorrow. এতিয়া আমি ইয়াত ওপৰত লিখিছোঁ নে, যদিহে সময়ৰ উল্লেখ থাকে তেতিয়াহ'লে প্ৰেজেন্ট কণ্টিনিউয়াছ টেন্স ব্যৱহাৰ কৰি ফিউচাৰ একশ্যন প্ৰকাশ কৰিব পাৰি। এতিয়া আমি ফিউচাৰ একশ্যনত সেই একেটাই হ'ব। আমি ফিউচাৰ ইনডেফিনিটত লিখোঁ ফিউচাৰ ইনডেফিনিট ফিউচাৰ ইনডেফিনিট। The honorable honorable chief minister of Assam will come
to Lakhimpur tomorrow. Will, WILL, will come to Lakhimpur. Lakhimpur tomorrow. TOMORROW tomorrow. এতিয়া আমি এই বাক্য দুইটাৰে অৰ্থ একেটাই। গতিকে আমি প্ৰেজেন্ট কণ্টিনিউয়াছ টেন্সতো আমি লিখিব পাৰোঁ যে তেওঁ আকৌ পুনৰ দোহাই হেৰি নকৰোঁ আৰু আমাৰ সময় দেৰি হৈ যায়গৈ বহুত। তেতিয়া আমি 2 নম্বৰতে আমি লিখিম যদি ভৱিষ্যতে কোনো এটা কাম বা ঘটনা হোৱাটো প্ৰায় নিশ্চিত, আমি নিলিখোঁ, লিখিলে বহুত দেৰি হৈ যায়, তেতিয়াহ'লে going to তাৰমানে going to GOING going to আমি এইটো হেৰি কৰিবলৈ কাৰণে যদি ভৱিষ্যতে কোনো এটা কাম বা ঘটনা হোৱাটো প্ৰায় নিশ্চিত, তেতিয়াহ'লে going to এই ফৰ্মটো মানে going to ফৰ্মটো ব্যৱহাৰ কৰা হয়। going to ফৰ্মটো এই ফৰ্মটো মানে FORM ফৰ্মটো ব্যৱহাৰ কৰা হয়, ব্যৱহৃত হয়। যেনে it is going to rain. It is going to rain. Look at the weather. It is going to rain. Look at the weather. WEATHER. যে বতৰটোলৈ চোৱা, বৰষুণ দিব গৈ আছে। তাৰমানে এই ক্ষেত্ৰত আমি এই ফৰ্মটো আমি ব্যৱহাৰ কৰিব পাৰোঁ। তাৰপিছত 3 নম্বৰ, নতুনকৈ আহৰণ কৰা অভ্যাস। নিউলি আমি পঢ়িহে যাওঁ, দেৰি হৈছে। নতুনকৈ আহৰণ কৰা অভ্যাস, নিউলি একুৱাৰ্ড হেবিট বা টেম্পৰী হেবিট, সাময়িকভাৱে আহৰণ কৰা অভ্যাসৰ কথা প্ৰকাশ কৰিবলৈ প্ৰেজেন্ট কণ্টিনিউয়াছ টেন্স ব্যৱহাৰ হয়। অৱশ্যে এই ক্ষেত্ৰত দিছ ডেইজ এট প্ৰেজেন্ট ব্যৱহাৰ হয়। আমি সেইখিনি আমি ক'লোঁ। এতিয়া আমি বাক্য এটামান লেখোঁ। আকৌ আমি হেৰি কৰি চাইছোঁ যে নতুনকৈ আহৰণ কৰা অভ্যাস, নিউলি একুৱাৰ্ড হেবিট বা টেম্পৰেৰিলি মানে সাময়িকভাৱে, মানে যিটো আহৰণ কৰা হেবিট আচৰণ, সেই ক্ষেত্ৰত আমি কি কৰিব পাৰোঁ, প্ৰেজেন্ট কণ্টিনিউয়াছ টেন্স ব্যৱহাৰ কৰোঁ। অৱশ্যে এই ক্ষেত্ৰত দিছ ডেইজ আৰু এট প্ৰেজেন্টটো আমাৰ ব্যৱহাৰ কৰিব লাগিব। আমি বাক্য এটা লওঁচোন বাৰু। অসীম AKHIM, অসীম is drinking DRINKING অসীম is drinking vodka VODK these days
অসমীয়াই আজিকালি মদ খাবলৈ ধৰিছে বা অসমীয়াই আজিকালি মদ খায় নতুনকৈ আহৰণ কৰে অভ্যাসৰ ক্ষেত্ৰত হেবিট মানে অভ্যাস নতুনকৈ আহৰণ কৰা অভ্যাসৰ ক্ষেত্ৰত আমি কি কৰিব পাৰোঁ এই প্ৰেজেণ্ট কণ্টিনিউৱাছ টেন্স ব্যৱহাৰ কৰিব পাৰোঁ তাৰপিছত 4 নম্বৰ এতিয়া আমি অকল জাষ্ট পঢ়ি গৈছোঁ যে প্ৰেজেণ্ট কণ্টিনিউৱাছৰ লগত এডভাৰ্ব অফ ফ্ৰিকুৱেঞ্চি ব্যৱহাৰ কৰি একেবোৰ কামকে কৰি কৰি বিৰক্তি প্ৰকাশ কৰা হয় তেনে ক্ষেত্ৰত আমি কি কৰোঁ প্ৰেজেণ্ট কণ্টিনিউৱাছ টেন্স ব্যৱহাৰ কৰোঁ তাৰমানে একেবোৰ কামকে কৰি কৰি যেতিয়া বিৰক্তি লাগিব তেতিয়া আমি কি কৰোঁ এডভাৰ্বিয়েল অফ ফ্ৰিকুৱেঞ্চি আমাৰ বহুত আছে নহয় অলৱেজ ডেইলি নেভাৰ সেইবিলাক পাছত আমি আলোচনা কৰিম যে এডভাৰ্ব অফ ফ্ৰিকুৱেঞ্চি বা এডভাৰ্বিয়েল অফ ফ্ৰিকুৱেঞ্চিবিলাক মানে কি বা ক'ত হেৰি হয় সেইবোৰ আমি তাৰমানে এতিয়া আমি অকল হেৰি কৰিছোঁ যে একেটা কামকে কৰি কৰি বিৰক্তি লাগিলে আমি এডভাৰ্বিয়েল ফ্ৰিকুৱেঞ্চি এটা ব্যৱহাৰ কৰি কি কৰিব পাৰোঁ একেবোৰ কামকে কৰি কৰি বিৰক্তি লগাৰ ক্ষেত্ৰত আমি এডভাৰ্বিয়েল অফ ফ্ৰিকুৱেঞ্চি ব্যৱহাৰ কৰিব পাৰোঁ এতিয়া আমি বাক্য এটা ল'বচোন বাৰু He is always the adverbial of adverb of frequency. He is always always. He is always complaining. 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 তাৰমানে তেওঁ সদায় আপত্তি কৰি থাকে অৰ্থাৎ তেওঁ আপত্তি নুগুছে তেওঁ সদায় আপত্তি কৰি থাকে বা অৰ্থাৎ তেওঁ আপত্তি নুগুছে ঠিক সেইদৰে আমি আৰু এটা বাক্য লওঁ The boys are always shouting. Always always shouting. 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 ল'ৰামখাই সদায় চিঞৰ বাখৰ কৰি থাকে ল'ৰামখাই সদায় চিঞৰ বাখৰ কৰি থাকে তাৰপিছত আৰু এটা লওঁ He is always hating me. He is ALWAYS. Always hating. He is always hating me. তেওঁ মোক সদায় উপহাস কৰি থাকে বা তেওঁ মোক উপহাস কৰিবলৈ নেৰে সেইটো অৰ্থ তাৰপিছত আমি 2 3 এইটো A B দিব লাগিছিল A B 3 নম্বৰ Premediate
DIATATED premeditated intention TENTION পূৰ্ব পৰিকল্পিত অভিপ্ৰায় ক্ষেত্ৰত প্ৰেজেন্ট কণ্টিনিউয়াছ টেন্স ব্যৱহাৰ কৰি ফিউচাৰ একশ্যন প্ৰকাশ কৰা হয়। তাৰমানে এই পূৰ্ব পৰিকল্পিত অভিপ্ৰায় ক্ষেত্ৰত প্ৰেজেন্ট কণ্টিনিউয়াছ টেন্স ব্যৱহাৰ কৰি ফিউচাৰ একশ্যন প্ৰকাশ কৰিব পাৰি। এতিয়া আমি বাক্য এটা লওঁচোন বাৰু। We are going to GOING we are going to overcome the difficulties difficulties. We are going to overcome the difficulties. আমি অসুবিধাসমূহ দূৰ কৰিবলৈ গৈ আছোঁ বা আমি অসুবিধাসমূহ দূৰ কৰিম। এতিয়া আমি ইমানবিলাক ৰেগুলাৰ ভাৰ্ব বা ফুল ভাৰ্বৰ লগত ING যোগ কৰি আমি প্ৰেজেন্ট কণ্টিনিউয়াছ টেন্স গঠন কৰি আছোঁ। কিন্তু এনে কিছুমান ভাৰ্ব আছে যিবোৰ কোৱা মুহূৰ্তত চলি থকা বুজালেও প্ৰেজেন্ট কণ্টিনিউয়াছত ব্যৱহাৰ নহয়। এনে কিছুমান ভাৰ্ব আছে যিবোৰ ভাৰ্ব কোৱা মুহূৰ্তত চলি থকা বুজালেও প্ৰেজেন্ট কণ্টিনিউয়াছ টেন্সত ব্যৱহাৰ নহয়। এইবোৰ টেন্সক কি বোলা হয়? নন কনক্লুচিভ ভাৰ্ব। এনে কিছুমান ভাৰ্ব আছে যিবোৰ কোৱা মুহূৰ্তত চলি থকা বুজালেও কণ্টিনিউয়াছ টেন্সত ব্যৱহাৰ নহয়। তেনেকুৱা ভাৰ্বসমূহক নন কনক্লুচিভ ভাৰ্ব বুলি কোৱা হয়। অৰ্থাৎ ইন্দ্ৰিয়সমূহৰ লগত সম্পৰ্কীয় ভাৰ্ববোৰে আপোনা আপুনি ক্ৰিয়া সম্পাদন কৰে বাবে এই ভাৰ্ববোৰ কণ্টিনিউয়াছ টেন্সত ব্যৱহাৰ নহয়। নন কনক্লুচিভ ভাৰ্ববোৰ হ'ল চকুৰ লগত সম্পৰ্ক থকা। তাৰমানে আমাৰ ইন্দ্ৰিয়বিলাকৰ লগত সম্পৰ্ক থকা যিবোৰ ভাৰ্ব, যেনেকৈ আমি চকুৰে দেখোঁ, আপোনা আপুনি হয়। আমি ইন্দ্ৰিয়বিলাকে যিখিনি কাম কৰে আমি সেইখিনি ইন্দ্ৰিয়ই আপোনা আপুনি কামখিনি কৰে। যেনে চকুৰ লগত সম্পৰ্ক থকা চকুৰ লগত চি আমি চকুৱে দেখোঁ, লুক চোৱা,
Disguise, disguise, GUIS, disguise. তাৰপিছত আমাৰ কাণৰ লগত কাণে আমি শুনো যিহেতু কাণৰ লগত সম্পৰ্ক থকা যেনে হিয়াৰ, HEAR, হিয়াৰ, লিচেন, LISTEN, লিচেন। তাৰপিছত মন আৰু আত্মা, যিটো আমাৰ ইংৰাজীত মাইণ্ড আৰু চল বুলি কয়, SOUL, চল। মন আৰু আত্মা, মন আৰু আত্মা, মন আৰু আত্মা, যিটো মাইণ্ড আৰু চল বুলি কওঁ। এতিয়া WANT, WANT, বিচৰা, যিটো লাভ, ভাল পোৱা, LOV, লাভ, লাইক, LIK, এইটো আচলতে লাভটো হৈছে মানুহক ভাল পোৱাহে বুজায়। এই লাইকটো অন্য মানে বস্তু, যেনে মই আম ভাল পাওঁ, গাখীৰ ভাল পাওঁ, এই লাইকটোও ভাল পোৱা, কিন্তু ই মানুহৰ ক্ষেত্ৰত প্ৰযোজ্য নহয়, কেৱল আমাৰ অন্য বস্তু, ধৰক গাখীৰ ভাল পাওঁ, আম ভাল পাওঁ, সেইবোৰ। তাৰপিছত ডিছলাইক, বেয়া পোৱা, ডিছলাইক, LIK, ফৰগিভ, GIV, ফৰগিভ, পাৰ্ডন, মই গোটেইখিনি লিখিলে বহুত দেৰি হয় কাৰণে পাৰ্ডন মাত্ৰ 3-4টামান লিখিছোঁ। এক্সকিউজ, EXCUSE, এক্সকিউজ। থিংক, থিংক মানে ভবা। একচেপ্টেবল লিখিছোঁ, বহুত আছে, ETC, মাত্ৰ এইকেইটাই লিখিছোঁ। এতিয়া আমাৰ এনেধৰণৰ ইন্দ্ৰিয়ৰ লগত সম্পৰ্ক থকা ভাৰ্ববোৰ কণ্টিনিউৱাছ টেন্সত ব্যৱহাৰ নহয় যদিও চি ভাৰ্বটো লগ ধৰা, দেখা কৰা, উপভোগ কৰা ক্ষেত্ৰত চি ভাৰ্বটো কণ্টিনিউৱাছ টেন্সত ব্যৱহাৰ কৰা হয়। তাৰমানে এনেধৰণৰ ইন্দ্ৰিয়ৰ লগত সম্পৰ্ক থকা ভাৰ্ববোৰ যদিও কণ্টিনিউৱাছ টেন্সত ব্যৱহাৰ নহয়, কিন্তু চি ভাৰ্বটো দেখা কৰা, লগ ধৰা, উপভোগ কৰা, এই কথাকেইটা বুজাবলৈ চি ভাৰ্বটোৰ লগত INGটো ব্যৱহাৰ হয়। এতিয়া আমি এটা বাক্য এটা লওঁচোন বাৰু। চি ভাৰ্বটো, SEE, চি, they are seeing the manager today. Manager, MANAGER, today. তাৰমানে তেওঁলোকে আজি মেনেজাৰক দেখা কৰিব বা লগ ধৰিব। ঠিক এইদৰে we are উপভোগ কৰাৰ ক্ষেত্ৰত we are seeing the cinema, আমি চিনেমাখন উপভোগ কৰি আছোঁ।
We are seeing the cinema. 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 এতিয়া আমি এইকেইটাই লৈছো। এতিয়া আমাৰ হেভ ভাৱটো হেভ HAV হেভ ভাৱটো আমাৰ কি হয় পছেচন মালিকী পছেচন POSSESSION পছেচন মানে মালিকী আৰু অব্লিগেশ্যন দায়বদ্ধতা OBLI GATION অব্লিগেশ্যন দায়বদ্ধতা বাহিৰে তাৰমানে বাহিৰে এই ভাৱটোৱে যদি মালিকী বা দায়বদ্ধতা বুজায় এইকেইটা যদি তাৰ বাহিৰে তাৰমানে দায়বদ্ধতাৰ ক্ষেত্ৰত INGটো নহয় মালিকীৰ ক্ষেত্ৰত INGটো নহয় ইয়াৰ বাহিৰে বাকী সকলোতে কণ্টিনিউৱাছ টেন্স ব্যৱহাৰ হয় বাহিৰে বাকী সকলোতে continuous tense ব্যৱহাৰ হয় আমি বাক্য এটা লওঁ I am having মই পাই আছো some money MONEY some money in the bag মই বেগটোৰ ভিতৰত অলপমান টকা পইচা পাই আছো এইটো মালিকী বা দায়বদ্ধতা বুজোৱা নাই সেইকাৰণে এই ভাৱটোৰ লগত হেভ ভাৱটোৰ লগত INGটো কৰিছে এতিয়া বি টেক TAK টেক বি টেক এইটো আমি হেৰি কৰি দিম ভাৱটোৰ লগত VER ভাৱটোৰ লগত লৈ যোৱা অৰ্থত বিৰ বিং ৰূপটো ব্যৱহাৰ হয় যেনে please being taking me from here please 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 being taking me TAKING being taking me from here অনুগ্ৰহ কৰি মোক ইয়াৰ পৰা লৈ যোৱা please being taking me from here is here তাৰপিছত ঠিক এটা আৰু এটা লওঁ I remember মোৰ মনত পৰিছে
REMEMBER. I remember my father being taking me to Delhi. মোৰ দেউতাই মোক দিল্লীলৈ লৈ যোৱা মোৰ মনত পৰিছে। I remember মোৰ মনত পৰিছে। My father My father being taking me taking me to Delhi. Taking me to Delhi. Delhi, DELHI, Delhi. মোৰ দেউতাই মোক দিল্লীলৈ লৈ যোৱা মোৰ মনত পৰিছে। তাৰপিছত being taking the glass from the table, গ্লাছটো টেবুলখনৰ পৰা লৈ যোৱা। আমি সেইটো নিলিখোঁ। মতামত দিয়া, আমি লিখিলে দেৰি হ'ব। মতামত দিয়া বা মতামত বিচৰা নুবুজায়, কেৱল গুণাগথা কৰা বুজায়, তেতিয়াহ'লে থিং ভাৱটো কণ্টিনিউৱাছ টেন্সত ব্যৱহাৰ হয়। তাৰমানে আমাৰ কি মতামত দিয়া বা মতামত বিচৰা নুবুজায়, মানে কেৱল গুণাগথা কৰা বুজায়, তেতিয়াহ'লে থিং ভাৱটো কণ্টিনিউৱাছ টেন্সত থিংক মানে যিটো আমি চিন্তা কৰোঁ যে সেই ভাৱটো THINK আমি লিখিয়ে লওঁচোন বাৰু। THINK থিংক। এই ভাৱটো তাৰমানে মতামত দিয়া বা মতামত বিচৰা নুবুজায়, কেৱল গুণাগথা কৰা বুজায়, তেতিয়াহ'লে থিং ভাৱটো কণ্টিনিউৱাছ টেন্সত ব্যৱহাৰ হয়। যেনে আমি বাক্য এটা লৈছোঁ, I am thinking of going to Guwahati. মই গুৱাহাটীলৈ যোৱাৰ চিন্তা কৰি আছোঁ। ঠিক আমি লিখি লওঁ, I am thinking THINKING. I am thinking of going GOING. I am thinking of going to Guwahati. 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 ঠিক আছে, I am thinking of going to Kaziranga to eat a picnic. আমি আৰু এটা লওঁ, I am thinking 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 of going GOING. I am thinking of going to Kaziranga KAZI Kaziranga RANGA Kaziranga to eat a picnic. To eat EAT a picnic PICNIC picnic. মই কাজিৰঙালৈ পিকনিক এটা খোৱাৰ কথা ভাবি আছোঁ। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি আমাৰ ভিডিঅ'টি যথেষ্ট দীঘলীয়াই হৈছে। তোমালোক সকলোলৈকে প্ৰীতি আৰু শুভেচ্ছা জনাই তোমালোকৰ সকলোৰে কুশল মংগল কামনা কৰি আজি আমাৰ অনুষ্ঠানটি ইমানতে সামৰিছোঁ। নমস্কাৰ।